ওয়েলকাম টু মাই নিউজ ব্লগ। আমি এতিয়া সময় এটা সম্পদ হেৰুৱাইছোঁ জুবিন দা আৰু আজিৰ পৰা আমাৰ মাজত জুবিন দা নাই। কালি মোৰ স্কুল মিছামাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল, গান বজাই আছে। এতিয়া আজি আমাৰো খনিকৰ মাধৱদেৱ পুথিভঁৰালত জ্বলাইছে। ছাত্ৰ সন্থা মানুহ, ভূমিকা সাংস্কৃতিক গোষ্ঠীৰ মানুহ, সকলো গাঁৱৰ ৰাইজ আহিছে আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি, ৰাজহুৱা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জানে। এতিয়া কবিতাত লাগিলেও অকণমান হ'লেও আপোনালোকক দেখুৱাই দিমগৈ, ব'লক। জুবিন দা আৰু আমাৰ মাজত নাই, এটি বহুত দুখ লগা পৰিৱেশ। এতিয়া জুবিন দাৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে খনিকৰ গাঁওবাসী ৰাইজে আয়োজন কৰি আছে শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে। এয়া ছাৰে এতিয়া আমাক এটা কথা আজি কি হৈছে কওকচোন। অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ স্মৃতিত সমগ্ৰ অসমে কান্দিছে। অসম নহয়, ভাৰতেই তেওঁ সোঁৱৰিছে। আজি আমাৰ গুৱাহাটীত তেখেতৰ নশ্বৰদেহ আহি পোৱাৰ লগে লগে যি সমদল গুৱাহাটীৰ ৰাজপথত ওলাল, তাক দেখি আমি গোটেই বিশ্বই স্তম্ভিত হৈছে। কিমান ভাল পায় জুবিন গাৰ্গক এইটোৱে প্ৰমাণ কৰিছে। গতিকে এনে এগৰাকী মহান শিল্পী আমি খনিকৰবাসী ৰাইজে আজি খনিকৰ শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল প্ৰাংগণত শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আগবাঢ়িছোঁ। গতিকে আমি আশা কৰিছোঁ সকলো ৰাইজে আহি অন্তিম শ্ৰদ্ধাঞ্জলি আজি তেখেতক জ্ঞাপন কৰিব। গতিকে মই এই মুহূৰ্তত তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতৰ আদৰ্শ যেন আমাৰ নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলে লৈ আগবাঢ়ে ভৱিষ্যতে, তাকে আমি এই মুহূৰ্তত কামনা কৰিম। এয়া দেখিছে জুবিন অমৰহওক কিমান ধুনীয়াকৈ জ্বলাইছে, দেখুৱাইছে, চাকিয়ে সজাইছে। এয়া জুবিন দাৰ পুৰস্কাৰখন বহুত ধুনীয়া লাগিছে। তপন দাহঁতে শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে আয়োজন কৰিছে, আপোনালোকে চাই থাকক। এয়া ধুনীয়াকৈ সজাই থকা হৈছে। ইয়াৰ পিছত খনিকৰ সকলো গাঁওবাসী ৰাইজে জুবিন দাৰ কাৰণে প্ৰাৰ্থনা জনাইছে। এয়া দেখিছে জয় জুবিন দা লিখি থোৱা আছে। জুবিন দা অমৰ হওক, এয়াকে কয় জয় জুবিন দা। দেখিছে কিমান মানুহ আহিছে, পল, অংকুৰ দা, সুপ্ৰতিম দাহঁত আহিছে। এইফালে আপোনালোকে চাই থাকক লাষ্টলৈকে। বহুত দুখ লগা আজি পৰিৱেশ, মানুহ ওলাই আহিছে শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ খনিকৰ মাধৱদেৱ পুথিভঁৰালত। ইয়াত দেখিছে খনিকৰ মাধৱদেৱ পুথিভঁৰাল। আজি এটা দুখজনক পৰিৱেশ, চব মানুহ ওলাই আহিছে। ইয়াত তপন দাই এষাৰ কথা কৈছে। শিল্পী অসমীয়া ৰাইজৰ হিয়াৰ মুঠৰ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ সকলোকে সুখত পেলাই জানদেশলৈ গতি কৰি তেখেতৰ মৃত্যুত আমাৰ খনিকৰ গাঁওবাসী মৰ্মাহত, আৰু তেখেতক আজি সমগ্ৰ খনিকৰ গাঁওবাসী একত্ৰিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু জুবিন দা য'তে আছে কুশলে থাকক, পৰদেশত কুশলে থাকক, ইমানকৈ